এই সংঘাতত আমাৰ জামনী লাচিত যুৱ সংঘৰ উদ্যোগত যি 10 দিনীয়া কাৰ্যসূচীৰে আমাৰ বিহু কৰ্মশালাভাগ অনুষ্ঠিত কৰা হৈছে। আৰম্ভণিতে আমি সমূহ বিহালীবাসী ৰাইজক ৰঙালী বিহুৰ আগতীয়াকৈ ওলগ জনাইছোঁ লাচিত যুৱ সংঘৰ তৰফৰ পৰা। আমাৰ এই অনুষ্ঠানৰ সম্পাদক নয়নমণি বৰা আমাৰ মৰমৰ বুমণি আৰু সভাপতিৰ দায়িত্বত আছে আমাৰ মৰমৰ ভাইটি যুগল বৰা। তেখেতসকলৰ উদ্যোগত আৰু জামনী গাঁৱৰ সকলো ৰাইজৰ সহযোগত যি 10 দিনীয়া কাৰ্যসূচীৰে আমাৰ নাচনী আৰু ঢুলীয়াৰ কৰ্মশালা অনুষ্ঠিত কৰা হৈছে। আৰু আজি আমাৰ প্ৰথম দিন। আজি এই অনুষ্ঠানটি আমাৰ শুভ আৰম্ভ কৰিলে আমাৰ এই গাঁৱৰে সকলোৰে সন্মানীয় ঘন বৰুৱা ছাৰদেৱে আৰু লগতে আমাৰ জয়ন্ত বৰাদেৱ, আমাৰ চিৰঞ্জীৱ পাঠকদেৱো আমাৰ মাজত আহি উপস্থিত হৈছেহি। আমি অতি আনন্দিত হৈছোঁ লাচিত যুৱ সংঘৰ তৰফৰ পৰা। আৰু আমাৰ সকলো যুৱক যুৱতীসকলে আমাৰ ইয়াত সহযোগ কৰিছে আৰু গাঁৱৰ প্ৰতি ঘৰ গৃহস্থীয়েও সহযোগ কৰিছে। আমাৰ বিহালীবাসী ৰাইজক আমি পুনৰবাৰ আকৌ দুনাই সহযোগ আগবঢ়োৱাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ লাচিত যুৱ সংঘৰ তৰফৰ পৰা। আজি আমাৰ প্ৰায় ইয়াত 100 শিল্পীয়ে আমাৰ অংশগ্ৰহণ কৰিছে ঢুলীয়া আৰু নাচনীৰ ভিতৰত। গতিকে তেওঁলোককো আমি ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ লাচিত যুৱ সংঘৰ তৰফৰ পৰা। যি 10 দিনীয়া কাৰ্যসূচীৰে আজি আমাৰ এই অনুষ্ঠানভাগ আৰম্ভ কৰা হৈছে। আজি বহুত দিনৰ প্ৰচেষ্টাত আমাৰ লাচিত যুৱ সংঘৰ সভাপতি সম্পাদকৰ লগতে উদ্যোক্তাসকলে যিখিনি কষ্ট কৰি আজি এই অনুষ্ঠানভাগ আজি শুভাৰম্ভ কৰিছে। আজিৰ পৰা 10 দিনৰ হ'ব। গতিকে আটাইকেইটা দিনতে যাতে সকলো শিল্পীয়ে অংশগ্ৰহণ কৰে আৰু তেখেতসকলে যাতে সুন্দৰভাৱে ইয়াত প্ৰশিক্ষণ লৈ তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল কামনা হয়, তাৰে কামনা কৰিছোঁ আমি লাচিত যুৱ সংঘৰ তৰফৰ পৰা। নমস্কাৰ, মই বাপুজি কোঁৱৰ। আচলতে মোৰ ঘৰ মৰিগাঁও, এনে থকাটো গুৱাহাটীতে হয়। এই লাচিত যুৱ সংঘৰ যিটো কৰ্মশালা, সেইটো বহুত আগতে মোক কৈ থৈ দিছিল। খুব ভাল লাগিছে আহি গোটেই গাঁৱৰ মানুহখিনি যিটো সহযোগিতা খুব ভাল লাগিছে। এই 10 দিনীয়া কৰ্মশালা হয়, তাতে মই যিমানকেইদিন পাৰোঁ মই মনেদি শিকাবলৈ প্ৰয়াস কৰিম। অনাগত দিনত যেন ইয়াৰ পৰা খুব ধুনীয়া ধুনীয়া নাচনী ঢুলীয়া ওলাই যায়, তাৰে মোৰ কামনা থাকিব। ইয়াৰ বাদে আৰু আপোনাৰ কিবা দায়িত্ব আছে নেকি? আৰু ইয়াতে চতিয়াত আছে। চতিয়াত মোৰ 31 তাৰিখৰ পৰা আছে। বাদ বাকী এইটো অসমখনতে আছে আৰু 12 তাৰিখলৈকে, এপ্ৰিলৰ 12 তাৰিখলৈকে।